অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সিলেকশন লিষ্ট দিয়া নহব ডাইৰেক্ট SMS আহিব কলিং কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব 16 তাৰিখৰ পৰা আমাৰ ইন্টাৰভিউ আৰম্ভ হ'ব অলৰেডি ইন্টাৰভিউ কেইদিনমান আগতে আমাৰ হৈ গল এতিয়া আকৌ আমাৰ ইন্টাৰভিউ আৰম্ভ হ'ব সো ট্ৰেইনিং হোৱা কথা আছিলে যেহেতু কেইদিনমান আগতে আমাৰ সিএম ছাৰ স্পষ্টভাৱে টুইট যোগে ঘোষণা কৰিছে যে আমাৰ ট্ৰেইনিং হ'ব এতিয়া আকৌ যোৱাকালি ক'লে যে আমাৰ ইন্টাৰভিউ আৰম্ভ হ'ব সো যেহেতু আমাৰ 16 আগষ্টৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব 5 সেপ্টেম্বৰ লৈকে আমাৰ ইন্টাৰভিউ চলিব আৰু 30 সেপ্টেম্বৰ তাৰিখত আমাক 2 লাখ টকা দিয়া হ'ব নে 1 লাখ টকা দিয়া হ'ব আজি আমি ইয়াতে A to Z কথা পাতিম আৰু লগতে বহুত এটা বেয়া খবৰ আছে লগতে বন্ধু বান্ধৱীসকল সো আপোনালোকে কেনেকৈ চাব পাৰিব নিজৰ নাম আহিছে না নাই লিষ্টত বা যেহেতু 16 তাৰিখৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব সো কেনেকৈ আপোনালোকে চাব যে মোৰ নামটো আহিছে না নাই বা ইন্টাৰভিউ যেহেতু দিব লাগিব আজিৰ ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনভাৱে ভিজিট কৰিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল আমি আলোচনা কৰোঁ যেহেতু যোৱাকালি আমাৰ 31 জুলাই 2024 গৈছিল 30 জুলাই 2024 তাৰিখত আমাৰ ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়াৰ কথা কিন্তু দিয়া নাই 31 জুলাই 2024 যোৱাকালি গুচি গল যোৱাকালিও আমাৰ ষ্টেট লেভেল সিলেকশন লিষ্ট মুকলি কৰি দিয়া নাই আজি আমাৰ 1 আগষ্ট 2024 হয় আজিও গুচি গল কিন্তু একো নোটিস মুকলি কৰি দিয়া নাই বা আমাৰ সিলেকশন লিষ্ট মুকলি কৰি দিয়া নাই যেহেতু যোৱাকালি আমাৰ সিএম ছাৰ জনাইছিল যে 2 লাখ টকা দিয়া হ'ব যেহেতু অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযান স্কিম ইয়াতে স্পষ্টভাৱে লিখা আছে ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল সো ইয়াতে লিখা আছে যে প্ৰেছ কনফাৰেন্স ঠিক আছে আত্মনিৰ্ভৰ অসম অভিযান ফান্ড উইল বি ডিস্ট্ৰিবিউটেড ইন টু ফেজ যেহেতু আমাৰ এই পইচাখিনি দিয়া হ'ব 2 লাখ টকা যে আমাক দিয়া হ'ব দুটা ফেজত টকাখিনি দিয়া হ'ব ঠিক আছে দুটা ফেজত টকাখিনি দিয়া হ'ব মানে আমাৰ প্ৰথম কিস্তি 1 লাখ টকা দিয়া হ'ব আৰু সেকেন্ড কিস্তি আমাক 1 লাখ টকা দিয়া হ'ব 30,000 যুৱ যুৱতীয়ে লাভ কৰিব 1 লাখ টকা ফাৰ্স্ট কিস্তি 30 সেপ্টেম্বৰ তাৰিখত আৰু সেকেন্ড কিস্তি আকৌ নেক্সট ইয়াৰত লাভ কৰিব 1 লাখ টকা 30,000 যুৱ যুৱতীয়ে ওকে এতিয়া মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে the first phase distribution will take place on September 30 যেহেতু মই জনাই দিলো যে 30 সেপ্টেম্বৰ তাৰিখত ফাৰ্স্ট ফেজ যেটো আমাৰ 1 লাখ টকা দিয়া হ'ব 30 সেপ্টেম্বৰ তাৰিখত মুকলি কৰি দিয়া হ'ব বা পইচাখিনি বিতৰণ কৰিব কেছ দিব নে অনলাইন দিব এটো আমি আলোচনা কৰিম পিছৰ ভিডিওত ঠিক আছে সো এতিয়া কথাটো আহি গল আমাৰ যে পইচাখিনি যে দিয়া হ'ব কিমান জন ক্যান্ডিডেটক দিয়া হ'ব মানে কিমান জন যুৱ যুৱতীক 1 লাখ টকা কৈ আমাৰ 30 সেপ্টেম্বৰ দিয়া হ'ব 30,000 ইয়াতে স্পষ্টভাৱে লিখা আছে 30,000 এপ্লিকেন্ট উইল ঠিক আছে মানে 30,000 যুৱ যুৱতীয়ে লাভ কৰিব 1 লাখ টকা 30 সেপ্টেম্বৰ তাৰিখত ফাৰ্স্ট পেজ আৰু সেকেন্ড পেজ নেক্সট ইয়াৰত পাব সো এতিয়া আৰু লিখিছে ইয়াতে যে ৰিসিভ 2 লাখ টোটাল আমাৰ যেটো 2 লাখ টকা দিয়া হ'ব ঠিক আছে ফাৰ্স্ট পেজ 1 সেকেন্ড পেজ 1 on 2 লাখ টকা সো ইয়াৰ পিছত আৰু লিখিছে ইয়াত যে ফলোইং ডিস্ট্ৰিক্ট উইথ ইন্টাৰভিউজ সো আমাৰ যেটো 16 আগষ্টৰ পৰা ইন্টাৰভিউ হ'ব ইয়াতে লিখা আছে 16 আগষ্ট টু সেপ্টেম্বৰ 5 16 আগষ্টৰ পৰা আমাৰ ইন্টাৰভিউ হ'ব আৰু 5 সেপ্টেম্বৰ লৈকে আমাৰ ইন্টাৰভিউটো চলিব আৰু ইয়াতে লিখা আছে যে আমাৰ ফলোইং ডিস্ট্ৰিক্ট উইথ ইন্টাৰভিউজ যেটো আমাৰ ইন্টাৰভিউটো ডিস্ট্ৰিক্ট উইথ হ'ব অল আসাম লেভেল আমাৰ ইন্টাৰভিউটো নহব সাপোজ ধৰি লোৱা যে আমাৰ 10,000 আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত অনলাইন এপ্লাই কৰিছে মানে সকলোখিনি সেক্টৰ মিলি ঠিক আছে আমাৰ ফিশাৰী পোল্ট্ৰি ডাইৰী গোট্ৰি যিমান সেক্টৰ আছে সো সকলো মিলি মই एग्जांपल দি দিছো ইয়াতে সো ধৰি লোৱা যে আমাৰ টোটাল 10,000 কৰিছে অনলাইন এপ্লাই তাৰ ভিতৰত আমাৰ ভাইবা ধৰি লোৱা 5,000 দিছে বা ভাইবাৰ কাৰণে মাতিছে 5,000 দিছে আৰু বাকিখিনি এবসেন্ট হৈছে ঠিক আছে সো তেনে হলে 5,000 যেটো ভাইবা দিছে আকৌ তাৰ পৰা 2,000 3,000 মাতিব এতিয়া আমাৰ আকৌ ইন্টাৰভিউ কাৰণে বা যেটো আমাৰ 30,000 ক্যান্ডিডেটক দিয়া হ'ব এতিয়া কথাটো আহি গল যে 30,000
আমাৰ কেণ্ডিডেটক দিয়া হ'ব নে আমাৰ যিটো ইণ্টাৰভিউটো আৰম্ভ হ'ব 16 তাৰিখৰ পৰা যিটো আমাৰ ইণ্টাৰভিউটো আৰম্ভ হ'ব ইয়াতে আমাৰ যিসকলৰ ভাইবা হৈছে সকলোকে মাতিব নেকি নহয় বন্ধু বান্ধৱীসকল ইয়াত স্পষ্টভাৱে লিখা আছে মন কৰিব ইয়াতে সো আমাৰ যেটো 91727 জন ক্যান্ডিডেট ভাইবার কাৰণে মাতিছে বা ভাইবা দিছে ঠিক আছে আৰু 10360 জন ক্যান্ডিডেট এবসেন্ট আছে সো এইটো বাদ দিয়া আমাৰ যেটো 91727 জন ক্যান্ডিডেট আমাৰ ভাইবা দিছে সো ইয়াৰ ভিতৰত আমাৰ 30000 যুৱক-যুৱতীক SMS আহিব কলিং কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব ইন্টাৰভিউ কাৰণে যেটো আমাৰ 16 তাৰিখৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব আজি যেহেতু আমাৰ 1 আগষ্ট হয় 16 আগষ্ট টু 5 সেপ্টেম্বৰৰ ভিতৰত আমাৰ ইন্টাৰভিউ চলিব হেই কাৰণে এই 91727 ক্যান্ডিডেটৰ ভিতৰত আমাৰ 30000 ক্যান্ডিডেটৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব অল আসাম আৰু এইটো আমাৰ ইন্টাৰভিউটো ডিস্ট্ৰিক্ট হৈছে হ'ব যেনেকৈ আমাৰ কেদিনমান আগতে হৈ গল DICC বা ব্লেক কিবা অফিসত হৈ গল ঠিক আছে মানে ভাইবা টেষ্টটো যেটো হৈ গল ইন্টাৰভিউটো সো ঠিক তেনেদৰে আমাৰ SMS আহিব কলিং কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব যে আপোনালোকৰ কালি ইন্টাৰভিউ আছে বা ইমান সময়ত আহিব এতিয়া আকৌ কথাটো আহি গল সো আমাৰ ইন্টাৰভিউটো অলৰেডি হৈ গল আকৌ ইন্টাৰভিউ হ'ব এতিয়া আমি আলোচনা কৰিম যে আমাৰ ইন্টাৰভিউ হ'ব নে ট্ৰেইনিং হ'ব যেহেতু চাওক ইয়াতে মন কৰিব সো কেইদিনমান আগতে আমাৰ CM স্যাৰ টুইট কৰিছিল তাতে স্পষ্টভাৱে লিখা আছিল যে আমাৰ 32268 পোল্ট্ৰি ডায়েৰী গড়তি বিক্ৰী আৰু আমাৰ 14215 আদাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস ফিশাৰী 13743 আৰু ইয়াতে লিখা আছে আমাৰ যে 30 জুন 2024 চনৰ ভিতৰত আমাৰ ইন্টাৰভিউখিনি কমপ্লিট কৰিব স্পষ্টভাৱে লিখা আছে ইয়াতে মন কৰিব CM স্যাৰ টুইট যোগে ঘোষণা কৰিছে আৰু ইয়াতে লিখা আছে যে আমাৰ ষ্টেট লেভেল সিলেকশন 30 জুলাই 2024 তাৰিখত ষ্টেট লেভেল সিলেকশন লিষ্ট দিয়া হ'ব ইয়াৰ পিছত লিখা আছে মন কৰিব ইয়াতে সো আমাৰ ট্ৰেইনিং আৰম্ভ কৰিব 20 আগষ্টৰ পৰা যেহেতু আমাৰ 16 আগষ্টৰ পৰা ইন্টাৰভিউ আৰম্ভ কৰিব মই কোৱা নাই এটো CM স্যাৰ কৈছে CM স্যাৰ টুইট যোগে ঘোষণা কৰিছিল যে আমাৰ 20 আগষ্টৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হ'ব এতিয়া কৈ আছে যে আমাৰ 16 আগষ্টৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব সো তাৰ পিছত ইয়াতে মন কৰিব আমাৰ ইয়াতে লিখা আছে যে 31 অক্টোবৰ 2024 তাৰিখৰ আগতে আমাৰ ট্ৰেইনিংখিনি শেষ কৰিব সো এইটো এটা ভাল খবৰ মানে আমাৰ সময় একেবাৰে দিয়া নাই ঠিক আছে মানে টাইম বহুত আগুৱাই আহিল আগতীয়াকৈ ক্ষেত্ৰত আমাৰ 31 অক্টোবৰ 2024 আছিল কিন্তু এতিয়া আমাৰ 5 সেপ্টেম্বৰ 2024 দিছে মানে অকল 20 ডে 20 দিনৰ ভিতৰত আমাৰ ইন্টাৰভিউখিনি বা ট্ৰেইনিংখিনি কমপ্লিট হ'ব বা কৰিব সো তাৰ পিছত লিখা আছে ইয়াতে নৱেম্বৰৰ টকাখিনি দিয়া হ'ব কিন্তু এতিয়া নহয় আমাৰ ফাৰ্স্ট ফেজ যিটো টকা আছে সেইটো আমাৰ সেপ্টেম্বৰ 30 তাৰিখত দিয়া হ'ব এতিয়া কথাটো আহি গল সো আমাৰ ইন্টাৰভিউ হ'ব নে ট্ৰেইনিং হ'ব এতিয়া চাওক বন্ধু বান্ধৱীসকল যেহেতু CM স্যাৰ কেদিনমান আগতে কৈছিল ট্ৰেইনিং হ'ব এতিয়া আকৌ কৈ আছে ইন্টাৰভিউ হ'ব 16 তাৰিখৰ পৰা সো এতিয়া কথাটো আহি গল ইন্টাৰভিউ মানে কি ইন্টাৰভিউ মানে আমাক সুধিব আৰু ট্ৰেইনিং মানে কি আমাক প্ৰশিক্ষণ দিব আমাক শিকাব যে কেনেকৈ আমাক ব্যৱহাৰ কৰিব লাগিব ঠিক আছে যেহেতু অসম চৰকাৰৰ ফালৰ পৰা 2 লাখ টকা 5 লাখ টকা দিয়া হ'ব এই টকাখিনি আমি কত ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম আমাৰ প্ৰজেক্ট ৰিপৰ্ট হিচাপে আমাক টকাখিনি ব্যৱহাৰ কৰিব লাগিব যেনে তেনেকৈ আমি টকাখিনি নষ্ট নকৰো তাৰ কাৰণে আমাৰ ইন্টাৰভিউ লব মানে আমাক খুদিব যে টকাখিনি কি কৰিবা কেনেকৈ তুমি ইউজ কৰিবা আৰু ট্ৰেইনিং হৈছে আমাক প্ৰশিক্ষণ দিয়া আমাক শিকাব মানে দুটা ধৰি ৰাখিব ঠিক আছে মানে এক নম্বৰ ট্ৰেইনিং যেহেতু আগতীয়াকৈ গৈছিল ট্ৰেইনিং এতিয়া কৈ আছে ইন্টাৰভিউ সো দুটাই ধৰি ৰাখা ঠিক আছে ইন্টাৰভিউ আমাক মানে আমাৰ পৰা খুদিব আমাৰ পৰা আমাক কোৱেশ্চন কৰিব আমাক এনসাৰ দিব লাগিব যে তুমি কি কৰিবা টকাখিনি লৈ যে তুমি কত ব্যৱহাৰ কৰিবা কেনেকৈ ব্যৱহাৰ কৰিবা কিমান মানুহ লাগিব এনেকৈ আমাক কোৱেশ্চন কৰিব হেতু ইন্টাৰভিউ বুলি কোৱা হয় ভাইবা আৰু যেটো ট্ৰেইনিং হেতু আমাক শিক্ষা দিব মানে আমাক শিকাব যে এনেকৈ টকাখিনি ব্যৱহাৰ কৰিবা বা ইয়াতে টকাখিনি লগাবা যেনে যেনেকৈ টকাখিনি নষ্ট নকৰিবা এইটো কথা ঠিক আছে সেইকাৰণে বন্ধু বান্ধৱীসকল সো আপোনালোকে এইটো ইন্টাৰভিউ আৰু ট্ৰেইনিং দুটাই ধৰি ৰাখা ওকে আৰু যেহেতু এইটো আমাৰ টোটাল 20 ডে চলিব মানে 20 দিন সময় চলিব আৰু এতিয়া কথাটো আহি গল যেহেতু মই জনাই দিলো যে আমাৰ ইন্টাৰভিউ আগতীয়াকৈ মানে যোৱা কেইদিনমান আগতে যেটো আমাৰ ভাইবা টেষ্টটো হৈ গল সেম সিস্টেম হ'ব আমাৰ SMS আহিব কলিং কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব যে এডমিট কাৰ্ড
আপোনালোকৰ মুকলি কৰি দিয়া হৈছে ইণ্টাৰভিউ আছে বা কলিং কৰিব ইণ্টাৰভিউ আছে SMS আহিব যে এডমিট কাৰ্ড ডাউনলোড কৰা বেছিকৈ আমাৰ আসাম পুলিচৰ ক্ষেত্ৰত এই সিস্টেমটো ব্যৱহাৰ কৰা হয় মানে যদি PhD PhD কোৱালিফাই কৰাৰ পিছত এটা এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব যদি এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে তেনেহলে আপোনালোকে একসেপ্ট আপোনালোকৰ লিষ্টত নাম আহিছে কিন্তু লিষ্ট মুকলি কৰি দিয়া নহয় এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে বা এডমিট কাৰ্ড মুকলি কৰি দিয়া হয় যদি আপোনালোকৰ এডমিট কাৰ্ড অহা নাই তেনেহলে লিষ্টত নাম অহা নাই কাট অফ কিমান গল হেতুৱে মুকলি কৰি দিয়া নহয় কাট অফটো কিমান গল হেতুৱে মুকলি কৰি দিয়া নহয় যদি এডমিট কাৰ্ড আহিছে লিষ্টত নাম আহিছে মানে নেক্সট যেটো ফেজ আছে আগুৱাই যোৱা আৰু যদি এডমিট কাৰ্ড অহা নাই তেনেহলে লিষ্টত নাম অহা নাই সো ঠিক একেই প্ৰসেস ইয়াতো কৰিব ঠিক আছে সো আমাৰ লিষ্ট নিদিব পাৰে 30,000 ৰ লিষ্ট নিদিব পাৰে যেটো এইটো আমাৰ অল আসাম লেভেল নহব কিন্তু ঠিক আছে আমাৰ অল আসাম লেভেল নহব আমাৰ ডিস্ট্ৰিক্ট ইন্টাৰভিউ হ'ব আৰু কইলে কৰিব পাৰে অল আসাম লেভেল কিন্তু আমাৰ লিষ্টখন মুকলি কৰি দিয়া চান্স একেবাৰে নাই যেটো আমাৰ 30 জুলাই গুছি গল 30 জুলাই গুছি গল 31 গুছি গল আৰু 1 আগষ্ট গুছি গল সেইকাৰণে লিষ্টখন দিয়াৰ চান্স প্ৰায় 99% নাই কিন্তু আমাৰ SMS আহিব কলিং কৰিব এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব যে আপোনালোকৰ ইন্টাৰভিউ আছে ঠিক আছে আপোনালোকৰ ইন্টাৰভিউ আছে জনাই দিব সো বন্ধু বান্ধৱীসকল আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো যেহেতু ইয়াত কি লিখা আছিল হেটিও মই জনাই দিলো সো মই আৰু এবাৰ ক'বলৈ বিচাৰিছো চাওক আমাৰ 30,000 যুৱ যুৱতীক 1 লাখ টকা কৈ 30 সেপ্টেম্বৰ তাৰিখত দিয়া হ'ব ফাৰ্স্ট পেজ আৰু নেক্সট ইয়াৰত 1 লাখ টকা কৈ দিয়া হ'ব আৰু এই টকাখিনি আমাৰ ইন্টাৰভিউ চলিব 16 আগষ্টৰ পৰা 5 সেপ্টেম্বৰ লৈকে ঠিক আছে আৰু 30 সেপ্টেম্বৰত 1 লাখ টকা দিয়া হ'ব আৰু আমাৰ এইটো ডিস্ট্ৰিক্ট উইজ ইন্টাৰভিউ হ'ব সো বন্ধু বান্ধৱীসকল নেক্সট ভিডিওত আমি কথা পাতিম সো আমাৰ ডিস্ট্ৰিক্টৰ পৰা মানে কোনখন ডিস্ট্ৰিক্টৰ পৰা কিমানজন ক্যান্ডিডেট মাতিব পাৰে বা কিমানজন ক্যান্ডিডেটক ইন্টাৰভিউ কাৰণে সিলেক্টেড কৰিব পাৰে ঠিক আছে ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম সো আজি আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে ইয়াত এটা বেয়া খবৰ যে কৈছো বেয়া খবৰটো কি হয় মন কৰিব সো বেয়া খবৰটো হল যেহেতু আমাৰ প্ৰায় 91,727 জন ক্যান্ডিডেট ভাইবা দিছে তাৰ ভিতৰত যেহেতু আমাৰ অকল 30,000 যুৱ যুৱতীক টকাখিনি দিয়া হ'ব এইটোৱে বেয়া খবৰ যেহেতু একেলগে আছো বা আপোনালোকৰ নাম আহিছে মোৰ নামটো হোৱা নাই কেনেকুৱা লাগিব বা নিজৰ এটা আশা আছিল যে মই এই বিজনেছটো কৰিম কিন্তু টকাখিনি মই নাপালো আকৌ কেতিয়া দিব কেতিয়া নিদিব ঠিক আছে এইটো পিছৰ কথা কিন্তু যেহেতু প্ৰথম আমাৰ 30,000 যুৱ যুৱতীক দিয়া হ'ব তাৰ পিছত আকৌ আমাৰ 30,000 আকৌ আমাৰ 30,000 এনেকে দিয়া হ'ব সো এইটোও বেয়া খবৰ মানে কিছু মানে পাব কিছু মানে এইটো নাপাব ঠিক আছে সো মই ভাবো যে আপোনালোকে সকলোৱে পাব কিন্তু এদিন দুদিন কম বেছি হ'ব দেৰি হ'ব সো বন্ধু বান্ধৱীসকল আৰু মই ভিডিওটো দীঘলীয়া নকৰো লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু এটা কথা মন কৰিব যিকোনো সঠিক আৰু সত্য খবৰ আপোনালোকে লাভ কৰিব বিজুদীপ 13 ইউটিউব চেনেলটোত ডলাৰৰ কাৰণে যেনে তেনেকৈ মই ভিডিও আপলোড নকৰো সো এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম